নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইবাদিন ধৰি আপোনালোকৰ লগত কথা পাতিবলৈ পোৱা নাই। আপোনালোকে চাগে ভাবিছে কি হ'ল, ভিডিঅ' পোৱা নাই নহয় জানো? সকলোৱে ভাবি আছে চাগে। মানে মোৰ খুৰী এগৰাকী ঢুকালে আজি মানে জ্ঞাতলি ভোজ গৈছে আৰু আজিৰ পৰা ভিডিঅ' বনাবলৈ পাৰিম আৰু চোৱা গৈছে আৰু মন চনবিলাক বেয়া লাগি আছিলে, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। তাৰ মাজতে ট্ৰেইনিংটো নকৰিলে নহয়, সেইকাৰণে ট্ৰেইনিংটো কৰি পেলালোঁ। কাৰণ মোৰ লগৰসকলে গ্ৰুপ ৱাইজত ট্ৰেইনিংবিলাক হৈ আছে আৰু মোৰ মানে থাকি গ'লেই মই পিছত অকলশৰীয়াকৈ মোকতো ট্ৰেইনিং নকৰে। সেইকাৰণে ভাবিলোঁ ব্ৰত হ'লেও মই ট্ৰেইনিংটো কৰিব লাগিবই। সেইকাৰণে কষ্ট মষ্টৰে ব্ৰত কৰি পেলাই ট্ৰেইনিং কৰিলোঁ আৰু বহুত কষ্টও হ'ল বাৰু। অনাহাৰে গৈ ট্ৰেইনিং কৰাটো বৰ সহজ কথা নহয়। তথাপিতো নিজৰ মানে যিখিনি কষ্টখিনিক আওকাণ কৰিও আমি আমাৰ ডিউটি কৰি আহিছোঁ আৰু কৰি যাম বুলি ভাবিছোঁ। কিন্তু কৰি গ'লেওতো আৰু উপায় নাই, দুখক দুখ বুলি নাভাবিয়ে আমি আগবাঢ়িব লাগিব। কাৰণ আমাৰ দুখ বুজি পোৱা কোনো বৰ্তমানলৈকে অসমত ওলোৱা নাই। কাৰণ আমাৰ দৰে সহজ সৰল গাঁৱলীয়া হোজা মহিলাৰ দুখ বুজি পোৱা বৰ্তমানলৈকে কোনো এজন ব্যক্তিয়ে আমাৰ হৈ নোলাল আৰু ওলাব বুলি আশাও কৰা নাই, নোলাবই যতদূৰ সম্ভৱ। কিন্তু মানে কি হ'ল, এনেকৈ কষ্ট মষ্টৰে আমাৰ দিনবিলাক পাৰ কৰি যাব লাগিব বুলি নিজকে নিজে মানে সাহস দি পেলাই আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়ি যাম বুলি ভাবিছোঁ। গতিকে সেইকাৰণে মানে ব্ৰতত থকাৰ কাৰণে মই ভিডিঅ' বনোৱা নাই বা মন যোৱা নাছিলে, মন চনবিলাক বেয়া হৈ আছিলে আৰু সেইকাৰণে বনোৱা নাই। আজি পুনৰ ভাবিছোঁ আপোনালোকক পুনৰবাৰ মোৰ মানে ব্ৰতত যে আছোঁ বা কেলৈ বনোৱা নাই সেই সমস্যাখিনি উত্থাপন কৰিলোঁ। বাৰু যাই নহওক, সেয়া হৈ থাকিব, গৈ থাকিব, মানে গতানুগতিক মানে চলি থাকিব, নহয় জানো? কথা হ'ল, বাজেট অধিৱেশন আৰম্ভণিৰ পৰা শেষ হ'বৰ সময় হ'ল। কালিলৈ 25 তাৰিখ আৰু কালিলৈ বাজেট অধিৱেশন সমাপ্ত হ'ব। কিন্তু অংগনবাদী, আশাকৰ্মী, ৰান্ধনী এইসকলৰ হৈ কোনো দুখ প্ৰকাশ কৰা আমি নেদেখিলোঁ। কেৱল নিজে নিজে যুঁজি আমি আমাৰ যুদ্ধত আগবাঢ়ি গৈ আছোঁ। কিন্তু আমাৰ হৈ যুদ্ধক্ষেত্ৰত নমাৰ মানুহ কাকো নেদেখিলোঁ। দেখিছোঁ বহুতেই নামিছে, কিন্তু যিসকল নামিছে নামিও কাম নাই। সেইসকলে মাতিলেও আমাৰ কামত নাহে, কাৰণ তেওঁলোকে যিমান চিঞৰিলেও তেওঁলোকৰ কথাও নুশুনে। আমাৰ কথাই, আমাৰ লাখ লাখ ছোৱালীৰ কথাই নুশুনিলে আৰু তেনেস্থলত দুই এজন ব্যক্তিয়ে এদিন গৈ পেলাই মাত মাতিলেনো ক'ত শুনিব চৰকাৰখনে, নহয় জানো? তাতোতকৈ আৰু এটা বৰ ডাঙৰ কথা মই পৰিলক্ষিত কৰিছোঁ, আপোনালোকে কৰিছে নাই নাজানো। বাজেট অধিৱেশনখন শেষ হ'বৰ সময় হ'ল, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ বাহিৰে বিৰোধীসকলে অংগনাবাদী, ৰন্ধনকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী সহায়িকা এইসকলৰ হৈ বাৰু মাত মতা আপোনালোকে দেখিলেনে? কোনো এজন বিধায়কে আমাৰ হৈ মাত মতা আমাৰ পৰিলক্ষিত নহ'লে। কাৰণটো কি আমি বুজি পোৱা নাই। সকলোৱে ভয় কৰে নেকি বাৰু মাত মাতিবলৈ? শুদ্ধ কথাত মাত মাতিবলৈ কিয় ভয় কৰে? কাৰণ আমাৰ নিচিনা গাঁৱলীয়া সহজ সৰল, মানে ইমানেই মানে গাঁৱলীয়া মানুহ মানে সহজ সৰল ন, কাকো ফাঁকি ফুকা দিয়া ছিষ্টেম নাথাকে। গতিকে এইসকল মহিলাক লৈ যি হেতালি খেলি আছে বৰ্তমান, সকলোৱে দেখোন হেতালি খেলিবলৈ ধৰিছে আমাক লৈ পেলাই। কিহপা? এতিয়া বিৰোধীসকলেতো আমাক লৈ পেলাই অকণমান হ'লেও সদনত উত্থাপন কৰিব লাগিছিল যে এই অক্টোবৰলৈ যে থ'লে, এপ্ৰিলৰ পৰা কিয় এইসকলৰ দৰমহা নিৰ্ধাৰিত নকৰিলে? বৰ ডাঙৰ কথা এইবিলাক, মানে চিন্তাৰ বিষয় হৈ পৰিছে। মানে আমি কোন পথে গ'লে কি হ'ব, কোন পথে গ'লে আমি শুদ্ধ ৰাস্তা এটা পাম, ক'ত গৈ ৰ'লেগৈ আমাৰ শুদ্ধ উত্তৰটো ওলাব, কি কৰিলে আমি শুদ্ধ উত্তৰটো পাম, নহয়নে বাৰু? আপোনালোকৰ বাৰু মনত ভাৱ এনেকুৱা হোৱা নাইনে? মোৰ মনত এইকেইদিন মানে বহুত ভাৱ হৈছে, কিন্তু প্ৰকাশ কৰিবলৈ মই সুবিধা পোৱা নাই আপোনালোকৰ আগত। আৰু আপোনালোকে কমেণ্টবিলাকৰ জৰিয়তে জনাবচোন, বিৰোধীসকলৰ মৌনতা দেখি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? বিৰোধীসকলে মাত মাতিব লাগিছিল নে নাই বাৰু? ইমানখিনি বিৰোধী বিধায়ক আছে, সকলোৰে যদি সজোৰে যদি উত্থাপন কৰিলেহেঁতেন। কিন্তু কোনেও দেখোন আমাৰ হৈ এষাৰো মাত নামাতিলে কিয়? ভয় কৰে নেকি বাৰু? বুজি পোৱা নাই কথাবিলাক। কেৱল খোৱা কামোৰা। বাজেট অধিৱেশন আপোনালোকে চাই বাৰু কেনেকুৱা লাগিছে? এইকেইদিনৰ যিখিনি কাজিয়া পেচাল আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে মনত? মই এনেকুৱাই ভাৱ হৈছে, আমাৰ ঘৰত মোৰ ল'ৰা দুটা আছে, এটা সৰু 6 বছৰ পূৰ হোৱাই নাই
আৰু এটা মোৰ 12 বছৰ। কিন্তু মই এনেকৈ আজিলৈকে কাজিয়া কৰা মোৰ আমাৰ ঘৰত ৰেকৰ্ড নাই দেই, সঁচাকৈ কৈছোঁ। এনেকৈ কাজিয়া কৰা মানে দেখা নাই। এইবিলাক দেখি পেলাই কিবাকৈ নিজকে অসমখনত যে এনেকুৱাও মানুহ আছে, ইমান তললৈ যাব পাৰে মানুহ, ইমান মাৰপিট, ইমান মানে হীনমন্যতাত ভুগি এনেকুৱা কিছুমান কাম কৰি আছে মানুহে, চালে কিবা মানে নিজকে অসমত এনেকুৱা মানুহ আছেনে এনেকুৱা ভাৱ হৈ গৈছে মানে। কেনেকুৱা মাৰ পিট মানে খেদা খেদি, চিচ ৰাম ৰাম, ল'ৰা ছোৱালীক কি শিকাম বাৰু আমি এইবিলাক চালে? এনেকুৱা ভাৱ হৈছে নহয়, ল'ৰা ছোৱালীয়ে এইবিলাক চালে কি শিকিব, কি আমি ক'ম কি বুলি, কি ভাষা মানে আমাক সুধিলে আমি উত্তৰ দিবলৈ যে উত্তৰ নাইকিয়া হৈ গৈছে মানে। বৰ্তমান অসমখনত এনেকুৱা কিছুমান কাণ্ড কাৰখানা হৈছে, সঁচাকৈ বৰ নিজকে মানে এনেকুৱা ব্যক্তিয়ে ইমান মানে কালিমা সানিছে নহয়, সঁচাকৈ বৰ মানে চিন্তনীয় বিষয় হৈ পৰিছে। বৰ্তমান অসমৰ বাজেট অধিৱেশনত ওলাব লাগিছিলে কি কথা, সমস্যা ইমানেই অসমত সমস্যাই মানে থিয় দি আছে, ইমানেই সমস্যা সমাধান কৰিবলৈ কোনো ৰাস্তা নাই। তেনেস্থলত অসম বিধানসভাৰ মজিয়াত মানে এনেকুৱা মানে পঢ়া শুনা লোক আছে, সেই পঢ়া শুনা লোকসকলে কেনেকুৱা ধৰণৰ মানে, সকলোৱে নাই কৰা বাৰু দেই, সকলোৰে চকুত আমি নাই দেখা, সকলোকে আমি চকুত দেখা নাই, কিন্তু নিৰ্দিষ্ট দুজনমান ব্যক্তিয়ে এনেকুৱা ধৰণৰ আচৰণ কৰা দেখিছোঁ, বৰ লজ্জিত হৈ পৰিছোঁ। আমাৰ অসমতো এনেকুৱা ব্যক্তি, অসমতো এনেকুৱা হয়নে? আজি এই ছাত্ৰ ছাত্ৰীসকলক অসম বিধানসভাৰ বাজেট অধিৱেশন দেখুৱাবলৈ নিয়ে, কি শিক্ষা দিব বাৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে? সেয়া চাই পেলাই কি শিকিব? খেদা খেদি মাৰপিটবিলাক যে, এইবিলাক যে মাইক ভঙা কিবা কিবি নকৈ নোৱাৰি, সঁচা কথাটো ক'বই লাগিব। সেইবিলাক চাই বাৰু ছাত্ৰ ছাত্ৰীসকলে কি বুজি পাব, কি শিকিব তেওঁলোকৰ পৰা? বৰ আচৰিত কথা হৈছে। সমস্যাই এশএবুৰি সমস্যা অসমত মূৰ দাঙিয়ে থিয় হৈ আছে, ক'বলৈতো গন্তি কৰিলে হিচাপ শেষ নহয়। গতিকে তেনে সমস্যাৰ মাজত বাজেট অধিৱেশনত মাৰপিট, মাইক ভঙা, খেদা খেদি এইবিলাক বৰ দেখি লজ্জিত হৈছোঁ। আমাৰ দৰে সাধাৰণ মহিলা অতি লজ্জিত হৈছোঁ, অতিপাত লজ্জিত হৈছোঁ। এনেদৰে ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীক শিক্ষা দিবলৈ আমি এইবিলাক চালে মানে, ল'ৰা ছোৱালীয়ে চালেও একো মানে জ্ঞান দেখি ঘৰত আৰু বেছি কৰিবহে, যে আমুকতে এনেকুৱা কৰে আৰু তোমালোকে, আমি কাজিয়া কৰিলেও তোমালোকে এনেকুৱা শাসন কৰা, সদনত কাজিয়া কৰে বা সদনত মাৰপিট কৰিবলৈ আগবাঢ়ি যায় আৰু তোমালোকে আকৌ আমাক শাসন কৰা। গতিকে তেনেকুৱা উত্তৰ দিবনে নিদিব বাৰু আজি প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে? সেইবিলাক দেখিলে শিক্ষা দিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ দিবৰ কাৰণে সেই বাজেট অধিৱেশনলৈ ছাত্ৰ ছাত্ৰীক দূৰ দূৰণিৰ পৰা আনি দেখুৱায়, আৰু এতিয়া মোবাইলে টিভিয়ে কি দেখিছে, খেদা খেদি মাইক ভঙা এইবিলাক দেখিছে। গতিকে বৰ লজ্জিত হৈছোঁ এইবিলাক চাই পেলাই। কোন দিশে ধাৱমান হৈছে সমাজখন গম পোৱা নাই, জানিব মানে বৰ মানে ইচ্ছুক হৈ পৰিছোঁ কোন দিশে যাব। বৰ্তমান আমাৰ সমস্যাই আমি কৈ উত্থাপন কৰি শেষ কৰিব নোৱাৰোঁ। তেনেস্থলত বৰ্তমান সমাজখনত বৰ বেয়া মানে দিশা আগবাঢ়িছে, কি ক'ম আৰু, ভাষা নাই। গতিকে বিৰোধী বিধায়কসকলে যদি এই ভিডিঅ'বোৰ চায়, তেতিয়াহ'লে আপোনালোকেও অকণমান প্ৰেছ মিটবিলাক দিয়ে, সংবাদ মেল পাতি পেলাই আপোনালোকে বিভিন্ন সমস্যা উত্থাপন কৰে। কিন্তু আমাৰ বিষয়ে যদি আপোনালোকে উত্থাপন কৰে, খুব সুখী হ'লোহেঁতেন। আমিয়ে চিঞৰি থাকিবলগীয়া হৈছে নিজৰ সমস্যাখিনি লৈ। আপোনালোকে যদি বিধানসভাৰ মজিয়াত আমাৰ বিষয়ে যদি তন্নকৈ উদাহৰণসহ কামৰ সহ বৰ্ণনা দিয়ে, খুব ভাল লাগিব। গতিকে অকল চৰকাৰকে জগৰীয়া কৰিব নোৱাৰি, সকলোৱে জগৰীয়া। বিৰোধীসকলেও চাই আছে আমাৰ এইবিলাক মানে দুখ বেদনা আপোনালোকৰ চকুত পৰিছে, আপোনালোকে কিন্তু নেদেখাৰ ভাও ধৰি আছে। অকল এদিন ধৰ্ণা দিলেই ধৰ্ণাত গৈ বহি দিয়াটোৱে আপোনালোকৰ কাম নহয়। আপোনালোকে বিধানসভাৰ মজিয়াত উত্থাপন কৰি আমাৰ সমস্যাটো সজোৰে আগবঢ়াই নিয়াটোহে আপোনালোকৰ বেছি মানে দায়িত্ব বুলি মই ভাবোঁ। গতিকে কিবা কোৱাত যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব, আৰু কথা নক'লে নোৱাৰি, কিছুমান শুদ্ধ কথা ওলাই যায়, গতিকে ক্ষমা কৰিব। পুনৰ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।